গান গাব খোজো প্ৰতিজন জনগণৰ এডালি সূতাৰে বান্ধিব খোজো মনবোৰ মানুহৰ সৰগীয় সুখ আনিব খোজো প্ৰেম আৰু মিলনৰ হ'ব খোজো প্ৰতি মানুহৰ এমুঠি ভোকৰ অন্ন পিয়াহৰ পানী হ'ব খোজো তেহে জীৱন ধন্য উশাহ নিশাহত হ'ব স্থিতি মোৰ প্ৰতি মানুহৰ হৃদয়ৰ ভাষা সাহিত্যৰ বিভেদ নিবিচাৰো অনুভৱ হৃদয়ৰ প্ৰতি মানুহৰ প্ৰাণত সাজিম শিল্পী মনৰ ঘৰ সেই ঘৰতে পাতিম নিধে ঐক্য সুৰৰে লহৰ স্বৰ্গীয় অপূৰ্ব বেজবৰুৱা ৭০ দশকত অসমীয়া সংগীত জগতত নিজস্ব শৈলীৰে এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰা শিল্পীগৰাকী হ'ল অপূৰ্ব বেজবৰুৱা অসমৰ মাটিৰ গোন্ধ থকা তেওঁ গীতসমূহে যেন অসমৰ সংগীত ক্ষেত্ৰখনত পুনৰ প্ৰকাশ কৰাইছিল তেওঁ লিখা তথা সুৰ কৰা গীতসমূহ আছিল অন্য গীতিকাৰ সুৰকাৰসকলৰ পৰা কিছু পৃথক তেওঁ আছিল বিহুপুৰীয়া আধুনিক গীতৰ ধাৰা সৃষ্টিকাৰী অসমীয়া নিচুকনি গীত হিয়ালিয়ে নাহিবি ৰাতি আধাৰত তেওঁ সৃষ্টি এক যুগান্তকাৰী গীত মাইজান তোকে দেখা পায় মাইজান ৰাতি টোপনি নাই সঁচাৰ্থত ক'বলৈ গ'লে অসমীয়া থলুৱা সুৰসমূহকে কিছু নতুনত্বৰ আৱেগেৰে তেওঁ সৃষ্টি কৰি গৈছিল এটাৰ পিছত এটাকৈ চিৰপ্ৰস্তুত যি গীত আজিও শ্ৰোতাৰ মুখে মুখে যি গীত আজিও নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কেৱল বিহুপুৰীয়া আধুনিক গীতে নহয় চাহ জনগোষ্ঠীয় লোক সংগীতৰ আধাৰত গীত লিখি সুৰ কৰি তেওঁ আন এক নতুন ধাৰা সৃষ্টি কৰিছিল 1951 চনৰ 15 অক্টোবৰ সেইদিনা আছিল লক্ষী পূৰ্ণিমা এই বিশেষ দিনটোতে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ নাজিৰাৰ এটি সম্ভ্ৰান্ত পৰিয়ালত ভূমিষ্ঠ হৈছিল দেৱকী সুৰ বংশৰ প্ৰথম ল'ৰা সন্তান সকলোৰে মৰমতে তেওঁ নাম ৰাখিলে অপূৰ্ব সকলোৰ মৰমৰ অপু পিতৃ নিৰানন্দ বেজবৰুৱা আছিল এগৰাকী চাহ খেতিয়ক আপেখাতি কুঁৱৰীবাৰীৰ চাহ বাগানখন তেখেতৰে আছিল তদুপৰি তেখেত আছিল এগৰাকী ফুটবল খেলুৱৈ নাট্যকাৰ আৰু অভিনেতা কিন্তু তেখেতে ব্যৱসায়ত অধিক সময় দিব লগা হোৱাৰ বাবে হাপেখাতি আৰু নাজিৰাৰ মাজতে আবদ্ধ আছিল মাতৃ প্ৰতিভা দেৱী আছিল এগৰাকী গায়িকা আৰু কবি তদুপৰি লোকসংগীতৰ লগতে বনগীতৰ ক্ষেত্ৰতো তেওঁ বেছ দখল আছিল সেয়েহে হয়তো অপূৰ্ব বেজবৰুৱা ডাঙৰীয়াই তেজতে আছিল সংগীতৰ প্ৰতি প্ৰচণ্ড দুৰ্বলতা আৰু অত্যম হেঁপাহ সেই হেঁপাহে তেওঁ লৈ গৈছিল সংগীতৰ ক্ষেত্ৰখনত এক উচ্চ শিখৰলৈ অপূৰ্ব বেজবৰুৱা হৈছে অসমৰ প্ৰথম গৰাকী শিল্পী যি অসমৰ প্ৰথম থলুৱা ৰেকৰ্ড প্ৰস্তুতকৰ্তা নৰেকো কোম্পানীৰ প্ৰথমখন ইপি ৰেকৰ্ডত গীত বাণীবদ্ধ কৰে 1979-80 উল্লেখ্য যে ইয়াৰ আগতে অসমীয়া ৰেকৰ্ড ওলাইছিল যদিও তাৰ সকলো কাম কলিকতাতে কৰা হৈছিল অসমতে অসমৰ থলুৱা প্ৰতিষ্ঠানত প্ৰথম অসমীয়া গীতৰ ৰেকৰ্ডখন বাণীবদ্ধ কৰাৰ কৃতিত্ব বেজবৰুৱাৰ হাতত ৰৈ গ'ল তেনেদৰে প্ৰথম অসমীয়া অডিঅ' এলবামৰ ক্ষেত্ৰতো অপূৰ্ব বেজবৰুৱাৰ আন এক কৃতিত্ব আছে জ্যোতিচিত্ৰবন ষ্টুডিঅ'ত পোনপ্ৰথমবাৰৰ বাবে অসমত কৰা প্ৰথমখন অসমীয়া বিহুপুৰীয়া আধুনিক গীত অডিঅ' এলবামৰ ৰেকৰ্ডিং কৰা হৈছিল অপূৰ্ব বেজবৰুৱাৰ নিজৰ প্ৰযোজনা ব্যৱস্থাপনা তথা কণ্ঠ আৰু সংগীতেৰে 79-80 13টা গীতেৰে সম্পূৰ্ণ কেছেটখনৰ নাম আছিল বহু মানুহৰ সৈতে চিনাকি হ'লো এই এলবামটোৰ গীতবোৰেও জনসমাজত অভূতপূৰ্ব সহায় লাভ কৰিছিল যিয়ে তেওঁক কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠিত কৰিছিল কণ্ঠশিল্পীৰ লগতে গীতিকাৰ হিচাপেও অপূৰ্ব বেজবৰুৱাৰ এক বিশেষ আসন আছে ইতিমধ্যে প্ৰায় 2000ৰো অধিক গীত তেখেতে ৰচনা কৰি থৈ গৈছে প্ৰত্যেকজন শিল্পীৰে সৃষ্টিকৰ্মৰ এক সুকীয়া বৈশিষ্ট্য আছে অপূৰ্ব বেজবৰুৱাৰ বৈশিষ্ট্য হ'ল সৰল ভাষাৰ গভীৰতা আৰু অনুভূতিপ্ৰৱণ শব্দ গাঁথনিৰ সমৃদ্ধ তেওঁ গীতি সাহিত্যৰ লগতে অসমৰ লোকসংগীত বিহু ঐনিতমৰ আধাৰত পুৰাৰেপিত নতুন অসমীয়া বিহুপুৰীয়াৰ আধুনিক গীতৰ এক ধাৰা সৃষ্টি বিহু আৰু বনগীতৰ আধাৰত ভিত্তি কৰি তেওঁ সৃষ্টি কৰা আধুনিক বিহুপুৰীয়া গীতৰ সুৰবোৰে শ্ৰোতাৰ পৰা আশাতীত সঁহাৰি পোৱাৰ পিছত এই ধাৰাটোৱে এতিয়া সংগীতত স্থায়ী ৰূপ লাভ কৰিছে বিহুপুৰীয়া আধুনিক গীত
নামাকৰণেৰে সংগীত জগতখনলৈ আগবঢ়োৱা এই নতুন ধাৰাটি অপূৰ্ব বেজবৰুৱাৰ সৃষ্টি। আনহাতে চাহ বাগানৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই যেতিয়া স্কুল বন্ধ পায় নাজিৰাৰ পৰা সাপে খাটি লৈ আহে তেওঁ নিজৰ চাহ বাগান কুঁৱৰীবাৰীলৈ ঢপলিয়াই গৈছিল। মজদুৰ ভাই ভনীসকলৰ গীত মাত শুনি তাক আয়ত্ত কৰিছিল। এইদৰেই চাহ জনগোষ্ঠীয় লোকসংগীতৰ আধাৰত লিখি সুৰ কৰি আৰম্ভ কৰিছিল আন এক সুকীয়া ধাৰা, যি সময়ৰ গতিত আজিও বিদ্যমান। ডক্টৰ ভূপেন হাজৰিকাদেৱে পোন প্ৰথমে চাহ বাগানৰ ওপৰত গীত লিখিছিল যদিও সেয়া আছিল বোলছবি গীত। অপূৰ্ব বেজবৰুৱাই চাহ বাগিচাৰ মাজে মাজে দেউতাকৰ লগত ঘূৰি ফুৰি অসমৰ চাহ জনজাতিৰ লোকসংগীতৰ ওপৰত ভিত্তি কৰি আৰু চাহ বাগিচাৰ সেউজীয়া পাতৰ কোমল পৰশ থকা গীতৰ ৰচনা আৰু সুৰ কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ লোৱাৰ লগতে এই দিশত আন এক নতুন ধাৰাৰো পাতনি মেলে। অসমীয়া সংগীত জগতত 4 দশকৰো অধিক কাল নিজৰ গীতৰ মায়াজালেৰে দপদপাই ফুৰা অপূৰ্ব বেজবৰুৱাই অসমৰ সংগীতৰ ক্ষেত্ৰখন যি অৱদান আগবঢ়াই থৈ গ'ল তাৰ তুলনা হয়তো কাৰোৰে লগত নহয়। কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈকে তাৰ স্বীকৃতি নোপোৱাত খুব আছে যদিও পিছত সেই খুব মনতেই সামৰি 2022 চনৰ 9 ফেব্ৰুৱাৰী ব্ৰেইন ষ্ট্ৰক হৈ মৃত্যুক আঁকোৱালি লোৱা অপূৰ্ব বেজবৰুৱাই সংগীত জগতত নিজৰ অৱদান কথা পাহৰণিৰ গৰ্ভত বিলীন হৈ যোৱাৰ বেদনাতে লিখিছিল, নিবিচাৰো আজি কাৰো মোৰ সমাধিত ফুলৰ মালা, জীয়াই থাকোঁতেই পালো কটনা অৱহেলা। ইয়াত উপস্থিত সমূহ সুধীমণ্ডলৈ মোৰ শ্ৰদ্ধা তথা সেৱা জনাইছোঁ। আপোনালোকৰ বহুমূলীয়া সময় দি ইয়াত উপস্থিত হোৱাৰ বাবে। এতিয়া আমি শ্ৰদ্ধাঞ্জলি প্ৰদান অনুষ্ঠানলৈ আগবাঢ়িম। শ্ৰদ্ধাঞ্জলি প্ৰদানৰ বাবে আমি নিমন্ত্ৰণ কৰিছোঁ ন্যাসৰ অধ্যক্ষা তথা পত্নী মণিকা বেজবৰুৱা, জীয়ৰী আৰু নাতিনী, তাৰপিছতে বাকীসকলেও তেখেতসকলৰ লগত সহযোগ কৰিব পাৰিব।